এই মুহূৰ্তত আমি আপোনালোকক এটা এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাব বিচাৰিছো আজি পাইকানত কি ঘটনা সংঘটিত হল আপোনালোকে পুৱাৰে পৰা দেখি আছে কিন্তু আমাৰ হাতত এটা এক্সক্লুসিভ ভিজুৱেলছ আহিছে আৰু এই এক্সক্লুসিভ ভিজুৱেলটোৱে এই মুহূৰ্তত এই কথা প্ৰমাণ কৰিছে যে কেনে ধৰণে উচতনিত একাংশ লোকে উচতনি দিলে আৰু সেই সকল লোক কেনে ধৰণে চৰকাৰী বিষয়াসকলক আক্ৰমণ কৰিবলৈ উদ্যত হৈ আহিল জুনে জি পালে হাতত হিলগুটি লৈ ইটা লৈ চৰকাৰী বিষয়াসকলক আক্ৰমণ কৰিবৰ বাবে তেওঁলোক আহিলে আৰু এটা ডাঙৰ প্ৰশ্ন যে এই উচতনিৰ আৰত কোন আছিল আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাই থাকিম আপোনালোকে মোৰ পিছফালে থকা আমাৰ ভিডিও ৱালত যদি আপোনালোকে চাই আছে চাওক সেই দৃশ্যাংশ কেনে ধৰণে আহিছে কেনে ধৰণে এই সকল লোক আহিলে সেই দৃশ্যাংশসমূহ আমি আপোনালোকক ইয়াত দেখুৱাই আছো বৰ্তমান এয়া হল সেই সকল লোক যিসকলে চৰকাৰী বিষয়াসকলক আক্ৰমণ কৰিবলৈ আহিছিল এনে ধৰণে এয়া চাওক আমি আপোনালোকক পজ কৰি দেখুৱাই আছো এটো মই যদি চাই আপোনালোকে পজ কৰি আমি কিছু ক্ষেত্ৰত দেখুৱাই আছো আৰু নেশ্যন এনিৰ সম্পূৰ্ণ এক্সক্লুসিভ ভিজুৱেলছ হয় কেনে ধৰণে চৰকাৰী বিষয়াসকল আহিছিল বৃক্ষৰোপণ কৰাৰ কাৰণে আহিছিল কিন্তু এনে ধৰণে এই সকল লোক তাত আগবাঢ়ি গল কোনোবা মহিলাই হাতত ইটা উঠাই লৈ গৈছে আৰু এনে ধৰণে এওঁলোকে আক্ৰমণ কৰিছে পাইকানত আজি কি পৰিস্থিতি হল হে আমি আপোনালোকে আজি পুৱাৰে পৰা চাই আছে হসাকৈ এটা ভয়ংকৰ দৃশ্যাংশৰ সন্মুখীন আমি হ'ব লগা হল আপোনালোকক এই দৃশ্যাংশখিনিৰ মাধ্যমেৰে আমি আপোনালোকক দেখুৱাই আছো চাওক কেনে ধৰণে শ লোক কেইমুঠিমান চৰকাৰী বিষয়া আৰু আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হৈ ওলাই আহিলে নিশ্চিতভাৱে তৃতীয় পক্ষ তাত থাকিব উচতনি দিয়া তৃতীয় পক্ষ থাকিব আৰু সেই সকলৰ উচতনিত এনে ধৰণে শ লোক ওলাই আহিলে শ লোকে আক্ৰমণ কৰিলে আৰু চৰকাৰী বিষয়াসকলক আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোক ওলাই আহিলে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকক দেখুৱাই আছো নেশ্যন এনি সুপাৰ এক্সক্লুসিভ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে নেশ্যন এনিৰ হাতত আছে এই দৃশ্যাংশসমূহ আৰু আমি আপোনালোকক ফুল স্ক্ৰিনৰ মাধ্যমেৰে এই মুহূৰ্তত সেই দৃশ্যখিনি আগবঢ়াইছো ইতিমধ্যে আমি ভিডিও ৱালত আপোনালোকক দেখুৱালো ফুল স্ক্ৰিনৰ মাধ্যমেৰে যদি আহে মই সম্পূৰ্ণৰূপে আপোনালোকক এম্বিয়েন্স শুনাবলৈ চেষ্টা কৰিম অৰ্থাৎ যিখিনি কেমেৰাৰ ৰেকৰ্ড হোৱা যিসমূহ কথা বতৰা আছিল সেইখিনি শুনিলেও কিন্তু আপোনালোকৰ চকু কপালত উঠিব এই মুহূৰ্তত শুনক সেই দৃশ্যাংশ চাওক আৰু শুনক কিভাবে গুলি করতেছে দেখেন সব গুলি করতে ধস লাগলে ঢালি ফাঁকা থেকে কিভাবে গুলি করতেছে দেখেন সব গুলি করতে এই শ লোক ওলাই আহিছিল আৰু আত্মৰক্ষাত আৰক্ষীয়ে নিজৰ আত্মৰক্ষাৰ বাবে
ব্লেংক ফায়াৰ কৰিব লগা হৈছে শব্দ আছেকে আপোনালোকে শুনি আছে কিন্তু চাওক কেনেধৰণে শ শ লোক ওলাই আহিলে কেইমুঠিমান আৰক্ষী বিষয়া আৰক্ষীৰ লোক আৰু কেইমুঠিমান চৰকাৰী বিষয়া তেওঁলোকক আক্ৰমণ কৰিবলৈ কেনেকৈ উদ্যত হৈ ওলাই আহিলে এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো চাওক সম্পূৰ্ণৰূপে এক্সক্লুসিভ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো শ শ লোক ওলাই আহিলে আৰু আপোনালোকে চাওক কেইমুঠিমান আৰক্ষী বিষয়া কেইজন আছিলে আৰু তেওঁলোকক আক্ৰমণ কৰিবলৈ উদ্যত হৈ আহিলে এনেধৰণে শ শ লোক উচতনি আছে এই মুহূৰ্তত এই কথা স্পষ্ট যে উচতনি আছে এনেধৰণে শ শ লোক ওলাই আহিলে চাওক কেইমুঠিমান আৰক্ষী বিষয়াক আক্ৰমণ কৰিবলৈ এনেধৰণে শ শ লোক ওলাই আহিছে এইটো এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো এই মুহূৰ্তত চাওক কেনেধৰণে শ শ লোক ওলাই আহিল শ শ লোক ওলাই আহি কেনেধৰণে আক্ৰমণ কৰিলে আপোনালোকে চাওক হাতত লাঠি লৈ ইটা লৈ আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল শিলগুটি নিক্ষেপ কৰা হৈছে আপোনালোকে চাওক শিলগুটি নিক্ষেপ কৰা হৈছে এনেধৰণৰ দৃশ্যাংশ আগতে কেতিয়াও দেখা পোৱা হোৱা নাছিল এই সকল লোকে আক্ৰমণ কৰিবলৈ আহিছে চাওক কেইমুঠিমান আৰক্ষী বিষয়া কেইজনমান আছে কিন্তু শ শ লোকে আৰক্ষী বিষয়াৰ ওপৰত আক্ৰমণ কৰিব আহিছে শ শ লোকৰ আক্ৰমণ আৰক্ষী বিষয়াৰ ওপৰত এই মুহূৰ্তত যদি আপোনালোকে চাই এই দৃশ্যাংশ মই আপোনালোকক দেখুৱাই আছো শ শ লোকে আক্ৰমণ কৰিব আহিছিল মাত্ৰ কেইমুঠিমান আৰক্ষী বিষয়াক এনেধৰণে শ শ লোকে আক্ৰমণ কৰিবলৈ ওলাই আহিলে প্ৰশ্ন হয় যে কাৰ উচতনিত আহিলে তেওঁলোকে উচ্ছেদ কৰিবলৈ অহা নাছিল তেওঁলোকে বৃক্ষৰোপণ কৰিবলৈ গৈছিল আৰু বৃক্ষৰোপণ কাৰ্যসূচীত তেওঁলোকে অংশ হিচাপে গৈছিল আৰু চাওক এনেধৰণে উচতনি হাতত শিলগুটি লৈ আহিছে হাতত শিলগুটি জাঠি জোং এইসমূহ লৈ তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন যে এইসকলক কিভাবে গুলি করতেছে দেখেন সব গুলি করতেছে ধস লাগলে ঢালি ফাঁকা থেকে মারি দাও ধরেছে